মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ছজিনা যিহেতু ওলাইছে তাৰে এটা একেবাৰে সহজভাৱে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। কিন্তু ইয়াত একেবাৰে কম তেল মছলা ব্যৱহাৰ কৰি বহুত ধুনীয়া এটা ৰেচিপি বনাইছোঁ। তাৰ কাৰণে মই বিলাহী 3টামান এই ধৰণে কাটি লৈছোঁ আৰু আধা মই গ্ৰেট কৰিম। তাত মই অলপ কেঁচা জলকীয়া দিছোঁ, অলপ নহৰু দিছোঁ আৰু দি পেলাই এইখিনি মই এই ধৰণে গ্ৰেট কৰি ল'লোঁ। আৰু আধা বিলাহী মই ৰাখি থৈছোঁ, মই কি কৰোঁ পিছত দেখুৱাম। আৰু কেৰাহীত মই প্ৰথমতে তেল দি লৈছোঁ, দি পেলাই প্ৰথমতে আলুখিনি মই দি লৈছোঁ। আলুখিনি মই গেছৰ ফ্লেমটো এতিয়া মই হাই কৰি দিম, দি কৰি এতিয়া মই খুব ভালকৈ আলুখিনি মই ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হ'ব তেতিয়ালৈকে মই এই ধৰণে ফ্ৰাই কৰিম। যেতিয়া অলপ ৰঙচুৱা হ'ব ইয়াত মই পিঁয়াজ দি দিম, কাৰণ পিঁয়াজ মই আগতে দিয়া নাই। ইয়াত মই পিঁয়াজ দি দিম, দি পেলাই এইখিনিও মই খুব ভালকৈ লৰাই থাকিম আৰু নিমখো দি দিম একেবাৰে, তেতিয়া আলুখিনিও সোনকালে সিজি যাব। আৰু এইখিনি মই অলপ দেৰি ভালকৈ এই ধৰণে গেছৰ ফ্লেমটো হাই কৰি পেলাই মই লৰাই ল'ম। আৰু এতিয়া মই ছজিনাখিনি দি দিম। যেতিয়া এইখিনি কালাৰটো আৰু অলপ ভাল হৈ যাব, মানে ডাৰ্ক হৈ যাব আৰু পিঁয়াজখিনিও ফ্ৰাই হৈ যাব, তেতিয়া মই ইয়াত ছজিনাখিনি দি দিম। আৰু এতিয়া এইখিনি আৰু অলপ লৰাই থাকিম। ছজিনাখিনি অলপ কেঁচা গোন্ধটো মই মানে নোহোৱা কৰিম, এই ধৰণে লৰাই অলপ গেছৰ ফ্লেম হাই কৰি পেলাই। আৰু এতিয়া মই যিখিনি পেষ্ট বনাই থৈছিলোঁ বিলাহী, কেঁচা জলকীয়া আৰু নহৰুৰ, এইখিনি মই পেষ্টখিনি ইয়াত দি দিম। মই একেবাৰে ইয়াত কম মছলা ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰিও কিন্তু যেতিয়া গ্ৰেভিটো আমি খাওঁ বা দেখা পাওঁ এনেকুৱা লাগে বহুত বেছি মছলা ব্যৱহাৰ হৈছে। আৰু ইয়াত মই হালধি দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ আৰু মোৰ যিটো মছলা দিছোঁ ইয়াত জিৰা, ধনিয়া আৰু মানে বহুত কিবা কিবি আছে আৰু গৰম মছলাও ইয়াতে আছে। গোটেইখিনি মছলা মই ঘৰতে বনাই থোৱা, ইয়াত গোটেইখিনি মছলা আছে। আৰু এতিয়া মই এইখিনি দিওঁ, অলপ দেৰি লৰাই থাকিম, যিহেতু কেঁচা বিলাহীৰ এইখিনিৰ গোন্ধটো অলপ গুচি যায়। আৰু এই যে কাটি থোৱা মই অলপ ৰাখি থৈ দিছিলোঁ বিলাহী, এই বিলাহীখিনি মই এতিয়া ইয়াত দি দিম। আৰু চাওকচোন ইমান ধুনীয়া কালাৰফুল হৈছে আৰু খাবলৈ যে ইমান ভাল হৈছিলে বিশ্বাস কৰক। এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন এই ধৰণে, বা সৰিয়হ দিও বনায় বা কিন্তু এই ধৰণে এবাৰ বনাই চাবচোন। চবে সৰিয়হ দি, বেচন দি এই ধৰণে বনায়, কিন্তু এই ধৰণে এবাৰ বনাই চাবচোন, ইমান টেষ্ট হয় খাবলৈ ছজনাটো। আৰু এতিয়া মই এইখিনি অলপ পানীও দি দিছোঁ, দি পেলাই এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এই ধৰণে মই ঢাকি পেলাই অলপ মাজে মাজে লৰাইও থাকিব, যদি অলপ তলত লাগি যাবও পাৰে। আৰু মই লৰাই আছোঁ, মাজে মাজে লৰাইও আছোঁ, এতিয়ালৈকে এইখিনি সিজা নাই। আৰু ফ্লেম মই একেবাৰে কম কৰি দিছোঁ, লাহে লাহে সিজিলে বেছি ভাল লাগে, খাবলৈও ভাল হয়। আৰু চাওক আমাৰ গ্ৰেভিখিনি পূৰা হৈ গৈছে। চাওকচোন কিমান ধুনীয়া গ্ৰেভি হৈছে। এটা মই চেক কৰি চাম, আমাৰ আলুখিনি সিজি গ'লগৈ, আমাৰ চব্জিখিনি ৰেডি হৈ গ'লগৈ। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু ইয়াত একো মছলাও ব্যৱহাৰ হোৱা নাই বেছি, বা সৰিয়হও দিয়া নাই, মই একো দিয়া নাই ইয়াত। আৰু এতিয়া মই এইটো ছাৰ্ভ কৰিম। আৰু এইটো আপোনালোকে দালি ভাত বা ৰাতিৰ ডিনাৰ ৰেচিপি হিচাপেও বনাই খাব পাৰে। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু বহুত সহজ ৰেচিপি হয়, একেবাৰে সোনকালে হৈ যায়।